Hello, welcome back to my channel Life Talks with Muyurakshi. আজি এইটো ভিডিঅ'ৰ জৰিয়তে মই আলোচনা কৰিম 2 মাহৰ বেবীবিলাকৰ গ্ৰোথ এণ্ড ডেভেলপমেণ্টৰ বিষয়ে। অলৰেডি ইয়াৰ আগৰ ভিডিঅ'টোত মই 0 to 1 মান্থৰ বেবী গ্ৰোথ এণ্ড ডেভেলপমেণ্টৰ বিষয়ে আলোচনা কৰিছোঁ। এতিয়া আমি আলোচনা কৰিব ওলাইছোঁ বেবীৰ গ্ৰোথ এণ্ড ডেভেলপমেণ্ট ফৰ 2 months 2 মাহৰ বেবীৰ গ্ৰোথ এণ্ড ডেভেলপমেণ্ট কেনেকুৱা ধৰণৰ আমি এক্সপেক্ট কৰিব পাৰোঁ। গতিকে দেৰি নকৰিয়ে ব'লক আমি ভিডিঅ'টোলৈকে গৈ আহোঁ। গতিকে ইতিমধ্যে আপোনালোকে 1 মাহৰ মানে যথেষ্টখিনি অভিজ্ঞতা হৈ গৈছে আপোনাৰ বেবীৰ লগত থাকি বা হাৰে থাকি হওক শুই থাকি হওক বা বেবী কেনেকুৱা ধৰণৰ মানে আচৰণ কৰে তাৰ ওপৰত আপোনালোকে 1 মাহত যথেষ্ট কষ্ট হৈছে হয় নাই। এতিয়া যেতিয়া 2 মাহ সোমোৱাৰ লগে লগে এইখিনিতে প্ৰথম কি হ'ব বেবীৰ শ্লিপ পেটাৰ্ণটো অলপমান চেঞ্জ হ'ব। আগতে যেনেকৈ কণ্টিনিউ শুয়ে গৈছিলে দিনটো বা ৰাতি সাৰে আছিল বা কিছুমানে খাবৰ কাৰণেহে উঠিছিল, এতিয়া সেনেকুৱা নহয়। এতিয়া অকণমান বেবীয়ে টোপনি পেটাৰ্ণটো সলনি হ'ব। সিহঁতি দিনত হয়তো 40 মিনিটমান হ'ব পাৰে বা 40ৰ পৰা 1 ঘণ্টামান হ'ব পাৰে। যদি আপুনি সাৰ পোৱাৰ লগে লগে সিহঁতক আকৌ শুৱাই দিয়ে শুই যাব, আৰু নহ'লে 40 মিনিটৰ মূৰে মানে সিহঁতি কম সময় শুৱে 40 মিনিটত উঠি যাব পাৰে। আৰু ৰাতি তেওঁলোকৰ কি হয় কেতিয়াবাতো কিছুমানে 5 ঘণ্টা পৰ্যন্ত শুই যায় একেলেঠাৰিয়ে। আকৌ কিছুমানৰ শ্লিপিং পেটাৰ্ণটো অকণমান বেলেগ হ'ব পাৰে, যিহেতু বেবী হিচাপে তেওঁলোকৰ মানে প্ৰত্যেকৰে কিছুমান আচৰণ বেলেগ হয়। তাৰপিছত ফিডিংটো এতিয়া আপুনি অলৰেডি গম পোৱাই গৈছে যে বেবীৰ কেতিয়া ভোক লাগে কেতিয়া খাব বিচাৰে। গতিকে সেই হিচাপে বেবীৰ ফিডিং পেটাৰ্ণটো এতিয়া লাহে লাহে চেঞ্জ হৈছে আৰু আগতকৈ অকণমান কোৱান্টিটিটো বাঢ়া আপুনি লক্ষ্য কৰিছে। যদিও এতিয়াও আপুনি কিন্তু মাকৰ গাখীৰ নতুবা ডক্টৰৰ পৰামৰ্শমতে ফৰ্মুলা মিল্কহে বেবীক দি আছে। গতিকে আপুনি এতিয়াও গম পাইছে যে বেবীটোৱে কেনেকৈ ধৰণৰ কিমান সময় ব্যৱধানত তেওঁলোকে নিজৰ ফিডিংটো লৈ আছে। তাৰপিছতে থাকিল সিহঁতৰ হাত ভৰি মুভমেণ্ট কৰা। এইখিনি সময়ত সিহঁতে কি কৰিব পাৰে নিজৰ হাত ভৰিখিনি মুভমেণ্ট কৰিব পাৰে। যদি আপুনি তাক মালিচ কৰি পেলাই থৈ দিয়ে বা আপুনি অলপ দেৰি একদম পাতলা কাপোৰ পিন্ধাই বা এনেই থৈ দিয়ে, তেতিয়া আপুনি দেখিব যে বেবীয়ে নিজৰ হাত আৰু ভৰি লৰচৰ কৰিছে, যোনটো অতি দৰকাৰী সিহঁতৰ মটৰ স্কিল ডেভেলপমেণ্টৰ কাৰণে। সিহঁতে এইখিনি সময়ত হাত ভৰিবিলাক লৰচৰ কৰিব খোজে বা আৰু হাতৰ যদি আপুনি মোজা চোজা বা কিবা পিন্ধাই খুলি থৈ দিয়ে, তেতিয়া সিহঁতে নিজৰ মানে হাতখন চুপিবলৈ চেষ্টা কৰে। এইটোৱে সিহঁতৰ চেন্স ডেভেলপমেণ্ট কৰে। সিহঁতে হাতখন ৰিকগনাইজ কৰিবলৈ মানে চুপি বা এনেকৈ কামুৰিবলৈ ষ্টাৰ্ট কৰাটো আপোনালোকে লক্ষ্য কৰিব পাৰিব। এইটো এটা সাধাৰণ কথা আৰু এই বেবীৰ স্কিলবিলাক মটৰ স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰতে বা চেন্সৰ স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰতে সহায় কৰে। ইয়াৰ পিছতে আকৌ আপোনালোকে লক্ষ্য কৰিব যে বেবীয়ে এতিয়া আপোনাক সম্পূৰ্ণৰূপে ৰিকগনাইজ কৰিব পৰা হৈ গৈছে। এতিয়া বেবীয়ে হাঁহিব বিচাৰে। বহুত ক্ষেত্ৰত কিছুমানৰ হয়তো নহ'ব পাৰে, কিন্তু প্ৰায় মেক্সিমামৰ কি হয় 2 মাহ বয়স পোৱাৰ লগে লগে বেবীজনে হাঁহিবলৈ চেষ্টা কৰে বা সিহঁতি অকণমান যোনটো আমি কওঁ কিলকলনি বা মুখেৰে চাউণ্ড কিছুমান সিহঁতি উলিয়াবলৈ কাৰণে সক্ষম হয়। এইখিনি সময়ত আপোনাক যেতিয়া দেখিব সি ৰিকগনাইজ কৰিব পাৰিব যে এয়া তেওঁৰ মাক হয়। গতিকে তাৰ মুখৰ এক্সপ্ৰেশ্যন চাই হাঁহি চাই বা যেতিয়া আপুনি আঁতৰি যাব তাৰ লগে লগে সি চকুটো আঁতৰোৱা বা এইখিনি তাৰ ভালকৈ ডেভেলপমেণ্ট হয়। আৰু এতিয়া আগতে যেনেকৈ আমি ওচৰত বেবীটো চাইছিলোঁ, এতিয়া বেবীয়ে দূৰলৈকে চাবলৈ পৰা হয়। অৰ্থাৎ আপুনি যদি তাৰ পৰা দূৰতো যায় সি সেই দূৰলৈকেও মানে ভিজনটো দি আপোনাক ৰিকগনাইজ কৰিব পাৰিব। কিন্তু এতিয়াও বেবীৰ যোনটো ভিজন আছে ক্লিয়াৰ হোৱা নাই, এতিয়াও ব্লাৰে হৈ আছে। সম্পূৰ্ণ ক্লিয়াৰ বা কালাৰৰ ক্ষেত্ৰত ব্লেক এণ্ড হোৱাইটৰ বাহিৰে বেলেগ কালাৰবিলাক ইমান সঠিক পৰিমাণে সিহঁতে ৰিকগনাইজ কৰিব পৰা হোৱা নাই। তাৰপিছত সিহঁতি খেলনাবিলাক যেতিয়া পায় বা কিবা আপোনাৰ বেলুন বা কিবা মূৰৰ ওপৰত দিলে সিহঁতি সেইটো বস্তু টাচ কৰি সেই বস্তুটো সিহঁতি জানিবলৈ ইচ্ছা কৰে। সিহঁতি খেলে, নিজকে টাইম দি পেলাই থাকিবলৈ ইচ্ছা কৰে পাৰে। আৰু দ্বিতীয়তে টাইমৰ কথা কৈছোঁ, অৰ্থাৎ বুকুখন উভতাই পেলাই যেতিয়া সিহঁতক দিয়া যায় এতিয়া সিহঁতি মূৰটো প্ৰায়খিনি থিয় কৰি ৰাখিব পৰা হৈ গৈছে। যদিও সম্পূৰ্ণৰূপে সিহঁতৰ মানে নেকটো টান হোৱা নাই বা ডিঙিটো থিয় কৰি ৰাখিব পৰা হোৱা নাই, কিন্তু মেক্সিমাম সময়খিনি প্ৰায়খিনি সিহঁতি পাৰা হৈ গৈছে। আৰু সিহঁতি অকল মূৰটো দাঙাই নহয়, সিহঁতি বুকুখনো তাৰ লগতে দাঙিবলৈ চেষ্টা কৰে। গতিকে এইটো ডেভেলপমেণ্ট অতি ভাল ডেভেলপমেণ্ট হয়। কাৰণ ইয়াৰ পিছত আমি লক্ষ্য কৰিম যে 2 মাহৰ পিছৰ পৰা প্ৰায় 3 মাহলৈকে মেক্সিমাম বেবীয়ে ডিঙি পূৰা উঠাই পেলাই বা নেক কণ্ট্ৰল সিহঁতৰ আহি যায়। আৰু এইখিনিতে আৰু এটা কথা যে এতিয়া
6 সপ্তাহত অৰ্থাৎ 1.5 মাহত বেবীৰ 3টা ভেকচিনৰ পৰা আদি কৰি 2টা অৰেল ফৰ্মত সিহঁতক ইম্পৰ্টেণ্ট ভেকচিনেশ্যন এটা প্ৰগ্ৰেম হয়, যোনটো সিহঁতক দিয়াটো অতি দৰকাৰী। আপোনালোকে যদি চৰকাৰীভাৱে গৈছে তেতিয়াও দৰকাৰী, আৰু যদি প্ৰাইভেটত গৈছে তেতিয়াও এই 1.5 মহীয়া বেজীটো সিহঁতৰ কাৰণে অতি দৰকাৰী। গতিকে মিছ নকৰি এই বেবীৰ এই ডেভেলপমেণ্টৰ ক্ষেত্ৰত আপুনি এইখিনি দি পেলাই সিহঁতক সহায় কৰক। দ্বিতীয়তে, এতিয়া বেবীক যিমান পাৰে সিমান আপুনি টাইম দিয়ক। সিহঁতক খেলনা বস্তু দৰকাৰ নাই, এতিয়া আপুনি সিহঁতক চাই কথা পাতক, খেলক, ৰেচপণ্ড কৰক, তেতিয়া চাব সিহঁতেও লাহে লাহে আপোনাক ৰেচপণ্ড কৰিছে। গতিকে 2 মাহৰ ক্ষেত্ৰত বেবীৰ এইখিনি গ্ৰ'থ আৰু ডেভেলপমেণ্ট আমি দেখিবলৈ পাম, আৰু এইটো আমাৰ সঁচাকৈ ভাল লাগে। গতিকে এইখিনিয়ে আছিলে আজি 2 মাহৰ বেবীৰ গ্ৰ'থ এণ্ড ডেভেলপমেণ্টৰ ক্ষেত্ৰত মোৰ ভিডিঅ', যোনটো মই মোৰ বেবীৰ ক্ষেত্ৰত লক্ষ্য কৰি, মোৰ ছোৱালীজনীৰ ক্ষেত্ৰত লক্ষ্য কৰি আৰু আন বাচ্ছাৰ ক্ষেত্ৰত লক্ষ্য কৰি মানে এক্সপিৰিয়েঞ্চৰ ভিত্তিত কৈছোঁ। যদিও এইটো মই এক্সপিৰিয়েঞ্চৰ ভিত্তিত কৈছোঁ, তাৰ পিছতো কওঁ যে প্ৰত্যেকজন বেবীৰে সিহঁতৰ নিজৰ কিছুমান ক্ষমতা থাকে বা নিজৰ কিছুমান ডেভেলপমেণ্ট ষ্টেজ থাকে, সকলোৰে হয়তো একে নহ'বও পাৰে। গতিকে কাৰো লগত কম্পেয়াৰ নকৰি নিজৰ বেবীটোৰ বিশেষ আপুনি জটিলতা দেখা নাপালে আপুনি কম্পেয়াৰ নকৰি তেওঁলোকক নিজৰ ডেভেলপমেণ্টটো লক্ষ্য কৰি যোৱাটো দৰকাৰী। গতিকে কাৰো লগত কম্পেয়াৰ নকৰিব আৰু বেবীটো যত্ন ল'ব। এইখিনিয়ে কৈ মোৰ ভিডিঅ'টো আজি সামৰিছোঁ, আৰু ভিডিঅ'টো যদি ভাল পায় তেনে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ বেল আইকনটোত ক্লিক কৰিব, যাতে এনেকুৱা ভিডিঅ'বিলাক আপুনি আগলৈকো পাই থাকে। ধন্যবাদ।